ঘৰৰ পৰা ওলাইছিলোঁ বহুত সপোন পূৰণ কৰিম বুলি, কিন্তু এদিন ঘৰলৈ উভতি যোৱাটোৱেই সপোন হৈ পৰিল। এনেকুৱা আজিকালি আমাৰ বহুতৰ লগত হয়। ইয়াৰ মেইন কাৰণটো হৈছে আমি নিজক সদায় আনৰ লগত কম্পেয়াৰ কৰিবলৈ যাওঁ। আমি আনক দেখুৱাবলৈ আজিকালি যিকোনো কাম কৰিবলৈ আৰম্ভ কৰোঁ, যাৰ ফলত আমাৰ আচল যোনটো সুখ, সেই সুখটো আমাৰ নাইকিয়া হৈ যায়। আমি কি কৰোঁ, আমি আনক দেখাবলৈ, আমি যে ধনী সেই তেনেকুৱা দেখাবলৈ আমি যিকোনো কাম কৰোঁ আজিকালি। সেইটোৱে হৈছে আমাৰ বাবে এটা ভুল ডাঙৰ সিদ্ধান্ত। আমাৰ ব্ৰেইনৰ এটা ফিনমেনা আছে, মানে আমাৰ ব্ৰেইনটোৰ এটা নেচাৰেল যিটো প্ৰক্ৰিয়া বুলি কওঁ সেইটো হৈছে ব্ৰেইনটোৱে কি কৰে, এডপ্ট কৰে যিকোনো বস্তু এটা। ধৰি লওক আপোনাৰ সৰু কিবা এটা অসুখ হওঁতে যেতিয়া আপুনি এণ্টিবায়'টিক খায়, পিছত আপোনাৰ চাবচোন সেই এণ্টিবায়'টিকটোৱে এদিন নহয় এদিন আপোনাক কাম নিদিয়া হৈ যায়, কাৰণ আমাৰ ব্ৰেইনটোৱে সেই এণ্টিবায়'টিকটোক ৰেজিষ্টেণ্ট কৰি পেলায়। আৰু তাৰ ফলত তাতকৈ আমি যেতিয়া পিছত আমাৰ কিবা বেলেগ বেমাৰ হয়, তেতিয়া আমি সেই যোনটো এণ্টিবায়'টিক খাইছিলোঁ তাতকৈ আমি হাই পাৱাৰৰ এণ্টিবায়'টিক খাবলগীয়া হয়, কাৰণ আমাৰ ব্ৰেইনটোৱে সেই যোনটো পাৱাৰৰ এণ্টিবায়'টিক আছিল সেইটোত এডপ্ট কৰে, মানে সেইটোক ৰেজিষ্টেণ্ট কৰি লয়, তাতকৈ বেছি বিচাৰে। তাৰপিছত ঠিক আমাৰ এই সুখ বোলা বস্তুটো, যোনটো সুখ, হেপিনেছ, এই বস্তুটো আমাৰ ব্ৰেইনটোৱে আমাৰ এডপ্ট কৰে। ধৰি লওক আপুনি প্ৰথমতে জীৱনৰ আৰম্ভণিতে ধৰি লওক আপুনি 1 লাখ টকা দি এটা মোবাইল কিনিছে। সেই 1 লাখ টকা দি মোবাইলটো কিনোতে যিটো আপোনাৰ সুখ পায়, সেই সুখটো আপুনি যদি আকৌ পিছত পাবলৈ বিচাৰে, তেতিয়া আপুনি 1 লাখ টকা নহয়, তেতিয়া আপুনি 1.5 লাখ টকীয়া এটা মোবাইল কিনিব লাগিব। তেতিয়াহে আপুনি সেই প্ৰথম মোবাইলটো কিনাৰ যিকণ সুখ আছিলে, সেই সুখকণ যেতিয়া পাইছিলে সেইকণ পিছত আকৌ পাব। গতিকে যদি আপোনাক দৰকাৰ নহয়, তেতিয়া প্ৰথমতেই জীৱনৰ আৰম্ভণিতেই ইমান ডাঙৰ এটা ডিচিশ্যন নল'ব কেতিয়াও। কাৰণ কি হয়, যেতিয়া আপুনি 1 লাখ টকা দি এটা মোবাইল কিনিছে, সেই সুখখন পাবলৈ পিছত আকৌ আপুনি 1.5 লাখ টকীয়া এটা মোবাইল কিনিব লাগিব। এনেকে আপুনি বাঢ়ি যেতিয়া গৈ থাকিব তেতিয়া আপোনাৰ কি হয়গে, এদিন আপোনাৰ কি হয়, ফাইনেন্সিয়েল প্ৰব্লেমো হ'বগে পাৰে। গতিকে আপুনি যদি পাৰে, যদি আপোনাৰ দৰকাৰ নহয়, তেতিয়া এই 1 লাখ টকীয়া মোবাইলটো প্ৰথমতেই কিনিবলৈ নিবিচাৰিব, কাৰণ তাতকেও কমত ভাল মোবাইল আমি কিনিবলৈ পাওঁ। মই অকল মোবাইলৰ বুলিয়েই কোৱা নাই, মই জাষ্ট এটা উদাহৰণ দিছোঁ। এনেকুৱা কিছুমান ভুলৰ কাৰণে আমাৰ জীৱনটোত আমি কি হয়, যিবিলাক সপোন লৈ আহোঁ, সেই সপোনবিলাক আমি আমাৰ পূৰণ কৰিব নোৱাৰোঁগে, কাৰণ আমি এনেকুৱা ভুলৰ কাৰণে আমি কিছুমান এনেকুৱা জেগাত সোমাই পৰোঁ য'ৰ পৰা আমি ওলাই আহিবলৈ দিগদাৰ হৈ যায় নিজকে। গতিকে আপুনি আনৰ লগত নিজক কেতিয়াও কম্পেয়াৰ নকৰিব, কাৰণ বেলেগ যোনটো জাৰ্ণি আৰু আপোনাৰ যোনটো জাৰ্ণি সদায় বেলেগ হয়। গতিকে সদায় নিজক নিজৰ লগত কম্পেয়াৰ কৰিব। আপোনাৰ কালিতকৈ আজিটো কিমান ভাল হৈছে সেইটোক লৈ কম্পেয়াৰ কৰি আগবাঢ়ি যাওক। চাব আপোনাৰ এদিনতকৈ সিদিন উন্নতি হ'বলৈ আৰম্ভ কৰিছে। ধন্যবাদ।